মৰমলেণ্ড আৰু মৰম কুমাৰক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আজিৰ এই পৰিৱেশত ইমান সুন্দৰকৈ গান্ধী জয়ন্তী উদযাপন কৰিবলৈ তেওঁ ব্যৱস্থা কৰিছে। আমাৰ আজিৰ অনুষ্ঠানৰ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা তেওঁ অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান অগ্নি নিৰ্বাপক, বিশিষ্ট লেখক, ঔপন্যাসিক, কলিজাৰ আই দৰে বিখ্যাত উপন্যাসৰ স্ৰষ্টা আৰু শেহতীয়াকৈ প্ৰস্তাৱনা শীৰ্ষক এখন অসমীয়া ছবি নিৰ্মাণ কৰা প্ৰযোজনা পৰিচালনা দিলীপ বৰা ডাঙৰীয়া। আৰু দিলীপ বৰা ডাঙৰীয়াক মঞ্চলৈ আদৰি আনিবলৈ মই ডক্টৰ অৰুণিমা বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ। বৰা ডাঙৰীয়াক মঞ্চলৈকে আদৰি আনিব। আৰু মই সুদীপ্তা জি বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ, তেওঁ এখন গামোচা আৰু এটি জাপিৰে তেওঁ আদৰণি জনাব। লগতে বিদিশা দেৱীও থাকিব। ছাৰক আমি ইয়াত বিচাৰিছোঁ আৰু তেওঁক আমি এটা গান্ধীজী সম্পৰ্কীয় আৰু গণতন্ত্ৰ সম্পৰ্কীয় এটা বক্তব্যও আমি আগবঢ়াম। আৰু আপোনালোকে জানি ভাল পাব যে আমাৰ ডেম'ক্ৰেচি লাইভত ছাৰে গণতন্ত্ৰ শীৰ্ষক এক অনুষ্ঠান চলাই আছে। ইতিপূৰ্বে কেইবাটাও খণ্ডত ৰাইজৰ সঁহাৰিও পাইছোঁ আৰু গণতন্ত্ৰৰ যিটো প্ৰয়োজনীয়তা এই সন্দৰ্ভত আৰু আজিও নিশ্চয় তেওঁ আমাক চমু বক্তব্যৰে গান্ধীজীৰ প্ৰাসংগিকতাক উপলব্ধি কৰাৰ ক্ষেত্ৰত সহায় কৰিব। প্ৰথমতে সুদীপ্তা জি বৰুৱা বাইদেউক অনুৰোধ জনাইছোঁ এখন গামোচাৰে আমাৰ দিলীপ বৰা ডাঙৰীয়াক তেওঁ আদৰণি জনাব। বিদিশা দেৱীক অনুৰোধ জনাইছোঁ, ছাৰক এটি ফুলাম জাপিৰে তেওঁ আদৰণি জনাব। ধন্যবাদ জনাইছোঁ আৰু ছাৰক দুআষাৰ কৈ আজিৰ এই আমাৰ গান্ধী জয়ন্তী তথা আমাৰ যিটো কুইজৰ গোটেই কাৰ্যসূচীখিনিত এটা আশীৰ্বাদ প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ। মৰমলেণ্ড আৰু মৰম কুমাৰক মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ এই কাৰণেই যে আজিৰ এই পৰিৱেশত ইমান সুন্দৰকৈ গান্ধী জয়ন্তী উদযাপন কৰিবলৈ তেওঁ ব্যৱস্থা কৰিছে। লগতে আমাৰ শিল্পীসকল তেখেতসকলৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ, যিহেতু মোৰ আৰু কিবা কিবি অনুষ্ঠান আছে, সেইকাৰণে মই ইয়াৰ পৰা সোনকালে যাব লগা হোৱাৰ কাৰণে তেখেতসকলক অকণমান ৰ'ব লগা হৈছে। তাৰ কাৰণে মই অকণমান তেখেতসকলক অনুৰোধ কৰিছোঁ মোক ক্ষমা কৰিবৰ কাৰণে। কথা হ'ল কি, মই গান্ধীজীৰ বিষয়ে দুআষাৰ কোৱাৰ আগতে মই এষাৰ কথা ক'ব খুজিছোঁ যে মই 9:30 বজাত আচলতে অনুষ্ঠানটো হ'ব বুলি যিহেতু মোক জনোৱা হৈছিলে, মই সেইমতে আহিছিলোঁ। আহি পেলাই যিহেতু মোক ক'লে 10 বজাত হ'ব, মই ওচৰতে মানুহ এঘৰত কিবা সৰু কাম এটা আছিলে, সেইটো কাৰণে বহিলোঁ অলপ দেৰি। তাৰপৰা আকৌ ইয়ালৈ আহিলোঁ। আহোঁতে ইয়াতো দেখিলোঁ যে বহুত পলম হ'ব, মানুহ খুব কম। যেই নহওক, মোৰ ইতিমধ্যে আৰু এটা এনগেজমেণ্ট আছে, তেখেতসকলো ৰৈ আছে মোৰ কাৰণে। মই এইকাৰণে তালৈ যাব লাগিব। সেইকাৰণে মই দুআষাৰ কথা কৈ আপোনালোকৰ পৰা বিদায় ল'ব খুজিছোঁ। গান্ধীজীৰ প্ৰাসংগিকতা সম্পৰ্কে আজিৰ প্ৰজন্মই কি জানে বা কি নাজানে মই সেই বিষয়ে ক'বলৈ নাযাওঁ। নিজৰ যি অভিজ্ঞতা সৰুৰে পৰা, যি অভিজ্ঞতাৰ মাজেৰে ডাঙৰ হৈছোঁ, যি কথা শুনিছোঁ, সেই বিষয়ে দুআষাৰ ক'ব খুজিছোঁ। মই যেতিয়া জন্ম হৈছিলোঁ তেতিয়া স্বাধীনতাৰ কেইটামান বছৰ পাৰ হৈ গৈছে। যিদিনাৰ পৰা স্কুললৈ গৈছিলোঁ বা তাৰ আগতেও যেতিয়া মা দেউতাৰ লগত বা অন্যান্য পৰিয়ালৰ মানুহৰ লগত তথা আমাৰ আলহী অতিথিৰ লগত বহিছিলোঁ, কথা পাতিছিলোঁ, প্ৰথমতে আলোচনা হৈছিল স্বাধীনতাৰ কথা। দেশ স্বাধীন হৈছিল, বিভিন্ন সমস্যাৰ মাজেৰে দেশখন আগবাঢ়িছিল আৰু এজন মানুহৰ কথা সঘনাই উৎসাহিত হৈছিল, সেইজনেই আছিলে মহাত্মা গান্ধী। স্কুলত পঢ়িবলৈ যোৱাৰ পিছত যিবিলাক আমি পাঠ্যপুথিত প্ৰবন্ধ পাইছিলোঁ, সেই প্ৰবন্ধবিলাকতো নিশ্চিতভাৱে মহাত্মা গান্ধীৰ বিষয়ে লিখা আছিল। তেখেতৰ যি ত্যাগ, তেখেতৰ যি শ্ৰম, তেখেতৰ আদৰ্শ সৰুকৈ হ'লেও বিভিন্ন কিতাপত সিঁচৰতি হৈ আছিল আৰু সেইবিলাক আমি পঢ়িছিলোঁ। মহাত্মা গান্ধীৰ বিষয়ে এক ধৰণৰ মহামানৱ বুলি যিটো তেখেতক বিশেষণ দিয়া হৈছিল, সেইটো মই বুজি পোৱা নাছিলোঁ। তেওঁ মহামানৱনো কেনেকুৱা মহামানৱ আছিল, সেইটো বুজিবলৈ মোৰ বহুত সময় লাগিল। তাৰপিছত যেতিয়া মই হাইস্কুল পালোগৈ, হাইস্কুলৰ ওপৰ শ্ৰেণী পালোগৈ, মই মহাত্মা গান্ধীক অলপ বেয়া পাবলৈ আৰম্ভ কৰিলোঁ। তেখেতৰ যি দৰ্শন, তেখেতে যি ধৰণৰ ৰাজনৈতিক কথা বতৰা, সমাজৰ বিষয়ে বিশেষকৈ তেখেতৰ যি ধ্যান ধাৰণা
আৰু ভাৰতৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত তেখেতৰ যি সূত্ৰ, সেই সূত্ৰবিলাক সম্পৰ্কে মোৰ নিজৰ মনত সন্দেহ কিছুমান সৃষ্টি হ'বলৈ ধৰিলে। যিহেতু মোৰ সময়ৰ প্ৰায়বিলাক ল'ৰা ছোৱালীৰ নিচিনাকৈ ময়ো সেই সময়ত মাৰ্ক্সীয় যি অৰ্থনীতি, মাৰ্ক্সীয় যি দৰ্শন, সেই দৰ্শনৰ প্ৰভাৱত পৰিছিলোঁ। এইটো একেবাৰে স্বাভাৱিক আছিলে। আমাৰ সময়তে নক্সাল আন্দোলন হৈছিল, বিভিন্ন ধৰণৰ যি বাওঁপন্থী সংঘৰ্ষ বুলিয়ে ক'ম, আন্দোলনতকৈ অলপ ওপৰ শ্ৰেণীৰ সংঘৰ্ষ হৈছিল আৰু আজিও অব্যাহত আছে ভাৰতৰ বিভিন্ন ঠাইত। সেই সংঘৰ্ষৰ যি পৰিস্থিতি আছিল আৰু সেই সময়ত যিবিলাক আলোচনা বিলোচনা হৈছিল আৰু যিসকল আমাৰ বুদ্ধিজীৱী আছিল সেই সময়ৰ, ডক্টৰ হীৰেণ গোহাঁইকে আৰম্ভ কৰি যিসকল বুদ্ধিজীৱী অসমৰ সেই সময়ৰ সমাজক তেখেতসকলে এটা দিক নিৰ্দেশনা দিছিল, তেওঁলোকৰ সৰহখিনি মানুহে আছিল বামপন্থী। আৰু মোৰো মনত সেই বামপন্থী আদৰ্শৰ প্ৰতি আনুগত্য এটা নজনাকৈয়ে সোমাই গৈছিল আৰু মহাত্মা গান্ধীক মই সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। মোৰ সমালোচনা এনেকুৱা স্তৰৰ নাছিল যে কিবা আলোচনীত বা কিবা প্ৰকাশ হ'ব লাগে, কিন্তু নিজৰ মাজতে ষ্টুডেণ্টৰ মাজত, নিজৰ সহপাঠীসকলৰ মাজত আলোচনা কৰিছোঁ যে মহাত্মা গান্ধীৰ কাৰণে আমাৰ দেশখন যথেষ্ট পিছুৱাই আছে। কাৰণ তেখেতে গ্ৰামীণ অৰ্থনীতিৰ কথা কৈছিল, বুনিয়াদী শিক্ষাৰ কথা কৈছিল, সংহতিৰ কথা কৈছিল, সম্প্ৰীতিৰ কথা কৈছিল, তেখেতে নাৰী শিক্ষাৰ কথা কৈছিল। তেখেতে কৈছিল যে এই পৃথিৱীত মানুহৰ যি প্ৰয়োজন, সেই প্ৰয়োজন পূৰণ কৰিব পৰাকৈ যথেষ্ট সম্পদ আছে, কিন্তু মানুহৰ যি লোভ, মানুহৰ যি আকাংক্ষা, তাক পূৰণ কৰিব পৰাকৈ কিন্তু এই পৃথিৱীৰ কোনো সম্পদ নাই। সেই কথা মই বুজা নাছিলোঁ। মই ভাবিছিলোঁ কেপিটেলিজিমেতো ইমান সৃষ্টি কৰিছে। মই অৰ্থনীতিৰ ছাত্ৰ আছিলোঁ। অৰ্থনীতিৰ ছাত্ৰ হিচাপে মই দেখিছিলোঁ যে আমেৰিকাৰ পৰা আৰম্ভ কৰি ৱেষ্টাৰ্ণ ইউৰোপৰ যি বিকাশ, অৰ্থনৈতিক বিকাশ, সেই বিকাশ দেখি মই ভাবিছিলোঁ আমাৰ দেশখন কিয় হ'ব নোৱাৰে তেনেকুৱা। মই তাৰপিছত যেতিয়া পঢ়িবলৈ পাইছিলোঁ যে এই অৰ্থনৈতিক বিকাশৰ কাৰণে, আমেৰিকাৰ অৰ্থনৈতিক বিকাশৰ কাৰণে পৃথিৱীৰ 3খন কণ্টিনেণ্টৰ দেশে অহৰহ কাম কৰে, দেশৰ মানুহে অহৰহ কাম কৰে। এছিয়া, আফ্ৰিকা আৰু বহুত ক্ষেত্ৰত দেখা যায় অন্যান্য যিবিলাক আমাৰ ওচেনিয়া ইত্যাদি দেশ আছে, সেই দেশবিলাকৰ মানুহবিলাকে অহৰহ কাম কৰে আমেৰিকা আৰু ৱেষ্টাৰ্ণ ইউৰোপৰ মানুহখিনিক ধনী কৰি ৰাখিবৰ কাৰণে। এই বস্তুবিলাক বুজিবলৈ মোৰ আৰু কিছু সময় লাগিল। তাৰপিছত এটা সময়লৈ মই আহিলোঁ যেতিয়া মোৰ দুদুল্যমান এটা মানসিক পৰিস্থিতি হ'ল যে মহাত্মা গান্ধীয়ে আচলতে শুদ্ধ কথা কৈছিল নে নাই, নে মহাত্মা গান্ধীক আমি এতিয়া এৰি দিব লাগে আমাৰ সমাজ জীৱনৰ পৰা। আমি এতিয়া পশ্চিমীয়া যি কেপিটেলিজিম, সেই কেপিটেলিজিমক আমি আদৰি ল'ব লাগে। আৰু 91ত যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতত উদাৰ অৰ্থনীতিবাদৰ আমাৰ প্ৰচাৰ আৰম্ভ হ'ল, মনমোহন সিঙে এইটো আৰম্ভ কৰিলে ভাৰতত। নৰসিংহ ৰাওৰ কেবিনেটৰ তেখেত ফাইনেন্স মিনিষ্টাৰ হিচাপে আহিছিলে IMFৰ পৰা, আৰু তেখেত নিজে অৰ্থনীতিবিদ আছিলে আৰু মই তেখেতৰ কিতাপ পঢ়িছিলোঁ। গতিকে মই সেই ধৰণৰ এটা ইনফ্লুৱেঞ্চত আহিলোঁ যে কেপিটেলিজিমে আচলতে আমাৰ উন্নয়নৰ ক্ষেত্ৰত অৰিহণা যোগাব পাৰিব। আৰু 91ৰ পিছত যি উদাৰতাবাদী অৰ্থনীতি আৰম্ভ হ'ল ভাৰতত, সি এটা সাংঘাতিক পৰিৱৰ্তন ভাৰতলৈ আনিলে। বিকাশৰ স্তৰ বহুত আগবাঢ়ি গ'ল। কাৰণ ইয়াৰ আগলৈকে পৃথিৱীত আমাক হাঁহিছিলে হিন্দু ৰেট অফ গ্ৰ'থ বুলি। ভাৰতৰ যি অৰ্থনৈতিক উন্নয়ন আছিল 2% বা 2.5% বা 3% খুব বেছি এটা বছৰত, তাক হিন্দু ৰেট অফ ডেভেলপমেণ্ট, ইকনমিক ডেভেলপমেণ্ট বুলি পৃথিৱীত সমালোচনা কৰা হৈছিল। গতিকে তাৰ পৰা একেজাপে আমাৰ অৰ্থনীতি 8, 9, 10%লৈকে, প্ৰায় 10%লৈকে বছৰি বৃদ্ধি হ'বলৈ আৰম্ভ কৰিলে উদাৰতাবাদী অৰ্থনীতিৰ প্ৰভাৱত। তাৰপিছৰ পৰিস্থিতি আমি সকলোৱে জানো। আমাৰ দেশত এতিয়া সাংঘাতিকভাৱে বিলিয়নেয়াৰ সৃষ্টি হৈছে। বছৰি শ বিলিয়নেয়াৰৰ বোধকৰো সৃষ্টি হয়। 100ৰ ওচৰা-ওচৰি হ'ব বা তাতকৈ বেছি। বিলিয়নেয়াৰ অৰ্থ হ'ল 1000 crores নে 100 crores, 100 crores হ'লে 1 বিলিয়ন হয়। গতিকে 100 crores dollars, নট ইণ্ডিয়ান ৰুপিজ। ইণ্ডিয়ান ৰুপিজৰ ভেলু এইটো নহয়। $1 86 টকা বা 90 টকা। গতিকে সেই হিচাপত 100 কোটি ডলাৰ যোনে ইনকাম কৰে তেনেকুৱা মানুহ এতিয়া ভাৰতত প্ৰতি বছৰে 100 বা তাতকৈ অধিক সৃষ্টি হয়। কিন্তু একে সময়তে লাখ লাখ মানুহ দৰিদ্ৰৰ সীমাৰেখাৰ তললৈ গুচি যায়। আমাৰ চৰকাৰে কয়
যে আমি দাৰিদ্ৰৰ পৰা মানুহক উদ্ধাৰ কৰিছোঁ। কেনেকৈ উদ্ধাৰ কৰিছোঁ? আমি অৰুণোদয় আঁচনিৰে পইচা দিছোঁ, আমি তেওঁলোকক ৰেচন ফ্ৰী কৰি দিছোঁ, আমি তেওঁলোকক কাপোৰ দিছোঁ, আমি ল'ৰা ছোৱালীক পঢ়া শুনা কৰিবলৈ সুবিধা দিছোঁ, তেওঁলোকক মধ্যাহ্ন ভোজনৰ কাৰণে আমি খাদ্য দিছোঁ। ইয়াৰ যোগেদি আমি দাৰিদ্ৰ দূৰীকৰণ কৰিছোঁ। কিন্তু আচলতে সেইটো নে? দাৰিদ্ৰ দূৰীকৰণ হৈছেনে? ভিক্ষা দিলে কি দাৰিদ্ৰ দূৰীকৰণ হয় নেকি? মোৰ পোনপটীয়া প্ৰশ্ন। মই মানুহ হিচাপে কিয় জীয়াই থাকিব বিচাৰোঁ? যে মানুহ হিচাপে মই নিজে ইনকাম কৰি, নিজৰ এখন ঘৰ সংসাৰ কৰি, নিজৰ যি মোৰ কৰ্ম, সেই কৰ্ম সাধন কৰি মই এজন মানুহ হিচাপে জীয়াই থাকিব খোজোঁ। আৰু মোৰ নিজৰ দুই হাতৰ পৰিশ্ৰমৰ জৰিয়তে মই কাৰো পৰা দান বৰঙণি লৈ জীয়াই থাকিব নোখোজোঁ, মই কোনো ভিক্ষাৰী হ'বলৈ জীয়াই থাকিব নোখোজোঁ। তেনেহ'লে আমাৰ অৰ্থনীতি সঁচাকৈ মানুহৰ কাৰণে উন্নয়ন তাক আনি দিব পাৰিছেনে? মহাত্মা গান্ধীয়ে সেইকাৰণে কৈছিলে যে আমি এই কেপিটেলিজিমৰ প্ৰভাৱত নপৰি আমি গ্ৰামীণ অৰ্থনীতি, সেইকাৰণে তেখেতে খাদীৰ প্ৰচলন কৰিবলৈ কৈছিলে, সেইকাৰণে তেখেতে যঁতৰৰ প্ৰচলন কৰিবলৈ কৈছিলে, সেইকাৰণে তেওঁ বুনিয়াদী শিক্ষাত জোৰ দিছিলে। নাৰী শিক্ষাত তেখেতে জোৰ দিছে যে নাৰীসকলে অৰ্থনৈতিক যি আমাৰ উন্নয়ন, সেই উন্নয়নত তেওঁলোকে সমভাগ ল'ব পাৰে। যেতিয়া মোৰ বয়স 70ৰ ওচৰ চাপিল, বা 70 হ'লেই মোৰ 70 এতিয়া মই 70 ভৰি দিলোঁ। গতিকে এতিয়া মই ভাবিছোঁ, এই বয়সত আহি মই ভাবিছোঁ, যেতিয়া মই পিছলৈ ঘূৰি চাওঁ, মোৰ চাৰিওফালে মই ঘূৰি চাওঁ, মই ভাবোঁ যদি পৃথিৱীত কোনোবা এজন মানুহে এটা অতি গুৰুত্বপূৰ্ণ কথা কৈছিল, সেইজন আছিল মহাত্মা গান্ধী। আৰু তেখেতেহে আমাক আচলতে প্ৰকৃত যি আমাৰ উন্নয়নৰ আদৰ্শ তাক দেখুৱাই গৈছিল, উন্নয়নৰ পথ দেখুৱাই গৈছিল। আমি ধামখুমীয়াত পৰিলোঁ, বিভিন্ন ধৰণৰ চিন্তা চৰ্চা, মাৰ্ক্সীয় দৰ্শনৰ পৰা আৰম্ভ কৰি আপোনাৰ অৰ্থনৈতিক যি পুঁজিবাদ, তাৰ প্ৰভাৱলৈকো আমি আহিলোঁ। কিন্তু আজি ইমান বছৰৰ পিছত আহি পেলাই আমি দেখিছোঁ যে আচল কথাটো তেখেতে কৈছিল, গ্ৰামীণ অৰ্থনীতি যদি বিকাশ নহয়, যদি প্ৰত্যেকজন মানুহৰ কৰ্মৰ অধিকাৰ যদি তেওঁ নেপায়, তেওঁ যদি কাম কৰিবলৈ সুবিধা নেপায়, চাকৰি নহয়, কাম কৰিবলৈ যদি সুবিধা নেপায়, তেখেতে যদি দুবেলা পৰিশ্ৰম কৰি দুসাঁজ খাবৰ ব্যৱস্থা কৰিব নোৱাৰে, তেনেহ'লে কিন্তু সেই অৰ্থনীতি যদিও বিলিয়নিয়াৰ সৃষ্টি কৰিব, সেই অৰ্থনীতি কিন্তু দেশৰ কাৰণে ভাল নহয়। ইয়াৰ পিছত কি হয়গৈ? এই তেনেকুৱা এটা অৰ্থনীতিয়ে কি কৰেগৈ? মানুহৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে, যিটোৱে আজি ইউক্ৰেইন, ৰাছিয়া, ইজৰাইল, আপোনাৰ লেবানন, বিভিন্ন দেশত এইবিলাক হৈ আছে। আৰু ভাৰতৰ অৰ্থনীতিও তেনেকুৱা এটা অৱস্থালৈ গৈ আছে বুলি মোৰ ধাৰণা। কাৰণ আজি ধাৰৰ ওপৰত চলি আছোঁ আমি হাজাৰ হাজাৰ কোটি টকা অসমতে ধাৰ কৰোঁ, পাব্লিক ধাৰ, ৰিজাৰ্ভ বেংকৰ পৰা পইচা লওঁ বা পাব্লিকৰ পৰা পইচা লওঁ, লৈ পেলাই আমি আমাৰ অৰ্থনীতি চলাই আছোঁ। ফ্লাইঅভাৰৰ সৃষ্টি কৰিছোঁ, কিন্তু ফ্লাইঅভাৰৰ তলত যি কদৰ্য পৰিৱেশ, সেই পৰিৱেশ আমাৰ একো সলনি কৰিব পৰা নাই। সেই কদৰ্য পৰিৱেশ আৰু বেছি হৈ গৈ আছে। গতিকে মহাত্মা গান্ধীয়ে জন্ম জয়ন্তীৰ দিনা তেখেতক মই স্মৰণ কৰাই নাই, সোঁৱৰাই দিব খুজিছোঁ মানুহক যে আমি তেখেতৰ কথাখিনি বুজাৰ চেষ্টা কৰিব লাগে। তেখেতে আমাক কি ক'ব খুজিছিলে, আমাক কি পথ দেখুৱাব খুজিছিলে, সেইখিনি বুজি আমি নিজক প্ৰশ্ন কৰিব লাগে, আমি কোন ৰাস্তাৰে গৈ আছোঁ। আমি অট্টালিকা সাজিছোঁ, আজি এই নামঘৰটোৰ মাজত বতাহৰ চলাচল নাই, আমি বন্ধ কৰি দিছোঁ, আমাৰ ঘৰবিলাকো বন্ধ। তেখেতে কৈছিলে দুৱাৰ খিৰিকী খুলি ৰাখা। মই এনেকুৱা এটা ঘৰত বাস কৰিব খোজোঁ য'ত দুৱাৰ খিৰিকী সদায় মুক্ত, য'ত বতাহ আহি থাকিব, কিন্তু মই উৰি যাব নোখোজোঁ। বিভিন্ন বতাহ, তেখেতে কৈছিলে বিভিন্ন বতাহ আহক, বিভিন্ন চিন্তা আহক, কিন্তু মই মোৰ নিজৰ চিন্তাক ডেভেলপ কৰি, মোৰ নিজৰ চিন্তাক আগবঢ়াই লৈ গৈ মই মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। মোৰ নিজৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি পেলাই মই আগবাঢ়ি যাব খোজোঁ। আৰু বোধ কৰোঁ ইয়াতকৈ ভাল আদৰ্শ আমাক আৰু কোনেও দিব নোৱাৰে। গতিকে মই তেখেতৰ বিষয়ে অন্যান্য যিবিলাক কথা হৈ থাকে, সদায় আলোচনা হৈ থাকে, সেইবিলাক বিষয়ে মই ক'বলৈ নাযাওঁ। মোৰ মনত যিখিনি কথা আছে, মই যিখিনি হৃদয়ংগম কৰিবলৈ চেষ্টা কৰিছোঁ আজি, সেইখিনি কথাহে মই আপোনাৰ আগত কৈছোঁ। মই জানো যে এইখিনি মানুহ, প্ৰায়খিনি মানুহে এইখিনি কথা জানে, যিসকলে নেজানে তেওঁলোকৰ উপস্থিতি ইয়াত নাই। গতিকে মোৰ এইখিনি আচলতে অৰণ্য ৰোদনৰ নিচিনা। গতিকে অৰণ্য ৰোদন হ'লেও যিহেতু মোক ক'বলৈ দিছে, গতিকে মই অৰণ্য ৰোদন কৰি হ'লেও দুআষাৰ মোৰ মনৰ কথা কৈ গ'লোঁ। ইয়াকে কৈ মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। মোৰ এটা কাম চলি আছে, এই অলপ আগতে ক'লে মোৰ চিনেমা এখনৰ এডিটিং কৰি আছোঁ মই। গতিকে মই এবাৰ বাহিৰে বাহিৰে এডিটৰ টেবুলত যাব লাগিব। গতিকে মই আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰি মোক বৰ সোনকালে গুচি যোৱাৰ কাৰণে মোক ক্ষমা কৰিবলৈ কৈ মই এবাৰ বিদায় লৈছোঁ। ধন্যবাদ।